গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আমি দশম শ্ৰেণী বহুপদৰ এটা প্ৰশ্ন কৰিবলৈ লৈছোঁ। যদি শূন্য দুটাৰ দিয়া থাকে তেন্তে আমাৰ দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে। এতিয়া আমাৰ শূন্য দুটা দিয়া আছে -4 আৰু 3/3 3/2। এই দুটা শূন্যৰ পৰা আমি কেনেকৈ দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব পাৰিম। আমি জানো যে আলফা আৰু বিটা দ্বিঘাত বহুপদৰ দুটা শূন্য। তেন্তে আমি লিখিব পাৰিম যে আমি জানো যে আলফা প্লাছ বিটা ইকুৱেল -4 প্লাছ 2। ইয়াত আলফা প্লাছ বিটা ইকুৱেল -b/a। তাৰপিছতে মানটো বহাব, তাৰপিছতে যোগ কৰিব লাগিব 2। ইয়াৰ এলচিয়াম ইয়াত তলত 2 হ'ব। 2 4 গুণ 8 ইয়াত হ'ব -8 প্লাছ চিন থকাৰ কাৰণে প্লাছ চিন হ'ব। এই 3টো ইয়াত আহিব, তাৰপিছত মাইনাছে প্লাছে মাইনাছ, 8ৰ পৰা 3 গ'লে 5 হ'ব। যিহেতু ডাঙৰৰ আগত মাইনাছ চিন আছে সেইকাৰণে মাইনাছ হ'ব ইয়াত, 2 তলত হ'ব। আৰু আলফা ইনটু বিটা ইকুৱেল c/a। গতিকে আলফা ইনটু বিটা ইকুৱেল -4 পূৰণ 3/2। এইটো 2ৰে 4 হৰণ যাব, 2 দুগুণ 4, -2 3 2 গুণ 6 -6 হ'ব। তাৰপাছত এতেকে px ইকুৱেল k x² মাইনাছ a আলফা প্লাছ বিটা ইনটু এক্স প্লাছ আলফা ইনটু বিটা প্লাছ। এইটো হৈছে ফৰ্মুলাটো। এই ফৰ্মুলা মতে আমি বহাই যাম। কে মান যিহেতু আমি পোৱা নাই কাৰণে কে এইটো থাকিব। x² আলফা প্লাছ বিটা যিহেতু আমি পাইছোঁ 5/2 x মাইনাছ 6 k² মাইনাছ এইফালে পূৰণ হ'ব, 2x × 2x² মাইনাছ মাইনাছ প্লাছ হৈ যাব 5x মাইনাছে প্লাছে মাইনাছ 2 6 গুণ 12 প্লাছ। থেকে 2 কমন ল'ম, 2x² প্লাছ 5x মাইনাছ 2 গুণ 12। কে ইকুৱেল 2 হ'লে কে ইকুৱেল 2 বুজাইছে ইয়াত। কে ইকুৱেল 2 হ'লে
আমাৰ সমীকৰণটো হ'ব 2x² প্লাছ 5x মাইনাছ 12। এইটোৱে হৈছে পাবলগীয়া সমীকৰণটো। গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাব বুলি, আৰু যদি কোনোবা বুজিবলৈ দিগদাৰ পাব মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।